ফিল্মৰ নতুন এটা ভিডিঅ' আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ কমেণ্টখিনি পঢ়ি আছোঁ, বহুত বেছি ভাল লাগিছে। থেংক ইউ ছ' মাছ। আপোনালোকৰ সকলোৰে কমেণ্ট মই পঢ়োঁ, পাৰ্চনেলি নিজে পঢ়োঁ, ঠিক আছে। আৰু এতিয়া কালি দিয়া লেভেলৰ মতে আপোনালোকে কেনেকুৱাকৈ ট্ৰেড কৰিলে, আৰু কালি এটা বস্তু মই কৈ যোৱা নাছিলোঁ, ভাবিলোঁ কি এই 10-12 দিনৰ যোনটো এনালাইচিছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, সেই এনালিচিছৰ সহায়ত আপোনালোকে যাতে নিজৰ প্ৰাইজ একশ্যন আৰু নিজৰ চিন্তা কৰা যোনটো শক্তি সেইটো যাতে ডেভেলপ কৰি আজি ট্ৰেড কৰে যাতে। আৰু যোনটো মই সদায় কৰোঁ, যেতিয়া এটা ৰেলী বহুত ছাডেন এটা ফল হয়, তাত যদি ৰিকভাৰী লয়, মই কি কৈছোঁ, যদি ডাঙৰ এটা ৰেলী পৰি আহে, আগতো মোৰ ভিডিঅ' আছে আপুনি চাবগৈ পাৰিব, এটা ৰেলী যদি পৰি আহে আৰু তেতিয়া তাৰ পিছদিনাখন যদি তাৰ ক্লজিঙৰ পৰা বা তাৰ ল'ৰ পৰা বা তাতে অকণমান তলতকৈ ভাল লেভেল এটাৰ পৰা যদি লেভেলটোক যদি টাচ কৰি যদি বুলিছ পেটাৰ্ণ বনায়, ষ্ট্ৰং বুলিছ পেটাৰ্ণ, তেতিয়া মাৰ্কেটে 50%লৈকে ৰিকভাৰী লয়, বা 40% বা 60%ৰ ওচৰলৈকে ৰিকভাৰী লয়। চ' একজেক্টলি আজি সেইটোৱে গ'ল যোনটো সদায় অলৰেডি মই ভিডিঅ'ৰ লগত শ্বেয়াৰ কৰোঁ। এটা বস্তু ন'টিছ কৰিছে ন, লাষ্ট 15-12 দিন ধৰি ছুপাৰ লেভেল প্ৰাইজ একশ্যন হৈ গ'ল, সিমানটোৱে ব্যৱহাৰ কৰিছোঁ, বেলেগ একো ব্যৱহাৰ কৰা নাই, সিমানটোৱে লজিক ক্লিয়াৰ। এতিয়া আমি চাওঁ ডিক'ডিং এভৰি কেণ্ডেল, আৰু কেণ্ডেল পতে আমাক কি ক'ব বিচাৰিছে আৰু ইয়াৰ পৰা আমি কেনেকৈ উলিয়াব পাৰোঁ মাৰ্কেটৰ ৰাতিপুৱাৰ ট্ৰেণ্ডটো বা মাৰ্কেটৰ আজিৰ দিনটোৰ ট্ৰেণ্ডটো পচিবিলিটি কি হ'ব পাৰে। এতিয়া চাওক, আমাৰ এতিয়া ফাৰ্ষ্ট কেণ্ডেলটো সম্পূৰ্ণ বুলিছ কেণ্ডেল যদিও সি কালিৰ ল' ভাঙিব নোৱাৰিলে, আৰু মোৰ ইয়াত থকা লেভেল পাতো ভাঙিব নোৱাৰিলে, প্ৰথম কথা। নেক্সট কেণ্ডেলটোক আমি অবজাৰ্ভ কৰিব লাগিব, আৰু ফাৰ্ষ্ট কেণ্ডেলটো বনি যোৱাৰ লগে লগে ফাৰ্ষ্ট কেণ্ডেলৰ যোনটো হাই পইণ্ট আৰু ল' পইণ্টটোক মই ধৰি 50% লেভেল পাত পৰাই ল'ম, ঠিক আছে। নেক্সট পিছৰ পাতে পূৰা ফুল ৰিকভাৰী কেণ্ডেল, মানে মাৰ্কেট ফুল্লি পৰিছে, যোনখিনি চেলাৰ আছিলে চেলাৰখিনি খাই পেলালে, কিন্তু খাই পেলালে যদিও আমি ওপৰে জানো পটককৈ ট্ৰেডটো ল'ব পাৰোঁ, নোৱাৰে। নেক্সট কেণ্ডেলটো চাইছোঁ, নেক্সট কেণ্ডেলটো কি গ্ৰীণ কেণ্ডেল, হাই ব্ৰেক কৰিলে কিন্তু ৰিজেকশ্যন কেণ্ডেল, এপাত বহুত বেছি ষ্ট্ৰংলি ৰিজেকশ্যন কেণ্ডেল। চ' ইয়াত আমি ট্ৰেড লোৱাৰ কোনো প্লেনিং কৰিব নোৱাৰোঁ। ইয়াৰ হাইটো যেতিয়ালৈকে ফুল বডি এপাত কেণ্ডেলে ব্ৰেক নহয়, উইথ এ প্ৰপাৰ কেণ্ডেল ষ্টিক চাইকলজি এণ্ড কনফাৰ্মেশ্যন আমি ট্ৰেড ল'ব নোৱাৰোঁ। ফ'ৰ্থ কেণ্ডেলটো বহুত বেছি ধুনীয়া কেণ্ডেল আছিলে, আপুনি চাব পাৰে তললৈ একদম ৰঙা কেণ্ডেল বনি আহিছিলে, ৰঙা কেণ্ডেল চেলাৰ পূৰা কণ্ট্ৰল কৰি আহিছিলে, এই যোনখিনি ফাৰ্ষ্ট কেণ্ডেলৰ যোনখিনি চেলাৰ আছিলে, কিন্তু সেইসকো মাৰি মেলি লৈ গৈ ফুল বডি গ্ৰীণ কেণ্ডেল ধুনীয়াকৈ ক্লজিং দিছে, আল্টিমেট ধুনীয়াকৈ ক্লজিং দিছে। ইয়াৰ হাইটো এইকেইটাৰ হাইটো যোনটো ক্ৰছ কৰিছেই, লগতে ইয়াৰ হাইটো ক্ৰছ কৰি ধুনীয়াকৈ ক্লজিং দিছে। ইয়াত আমি ট্ৰেডটা প্লেন আপ কৰোঁ, ইয়াত ট্ৰেডটো প্লেন আপ কৰিলোঁ, লগালগ 22 পইণ্ট মানৰ ষ্টপ লছ আছিলে, ইয়াৰ আমাৰ এটা ষ্টপ লছ সেইটো, ইয়াত আমাক লছ দিলোঁ, ঠিক আছে। এতিয়া আমি মেইন বস্তুটোৰ ডাইৰেকশ্যনটো বুজিছে নাই, যে আমি ৰাতিপুৱাৰ এইখিনি যোনখিনি প্ৰাইজ একশ্যন দেখুৱালে তাৰ মতে আমি নিজৰ মাইণ্ডছেটটো আমি কি বনাই ল'ম, বুলিছ, মাৰ্কেট বুলিছ হ'ব, ৰ'লে বুলিছৰ ফালে ট্ৰেণ্ড ল'ম। আৰু যদি ডাউন ছাইডত যদি ট্ৰেড ল'বলগীয়া হয়, তেতিয়া ট্ৰেড ল'ম এই ল'টো ব্ৰেক কৰক, ফাৰ্ষ্ট কেণ্ডেল ল' ব্ৰেক কৰক, তেতিয়া ডাউন ছাইডত ট্ৰেড ল'ম, নহ'লে নল'ম। এতিয়া আপ ছাইডতো মই ষ্টপ লছ খাই গ'ল, তেতিয়া ট্ৰেড ল'ম। যাহাই এই ইয়াৰ হাইটো ব্ৰেক হ'ব, ইয়াৰ হাইটো যেতিয়া ব্ৰেক হ'ব তেতিয়া মই ল'ম, ইয়াৰ হাইটো ব্ৰেক হ'বলৈ দিওঁ। ইয়াৰ হাইটো কোনে ব্ৰেক কৰিছে, ই ৰিজেকশ্যন দেখুৱাই ব্ৰেক কৰিলে, মোৰ কাৰণে এতিয়া নতুন হাই হৈ গ'ল এইটো, বুজি পাইছা ন। ইয়াৰ হাইটো ব্ৰেক কৰিবলৈ ৰখি আছিলোঁ, ব্ৰেক কৰিছিলে, কিন্তু এনেকুৱা এটা কেণ্ডেল হৈ গ'ল ৰিজেকশ্যন কেণ্ডেল, এতিয়া কাৰণে মোৰ নিউ হাই হৈ গ'ল এই পইণ্টটোৰ ওপৰত ক্লজিং দিয়ক, তেতিয়া মই এণ্ট্ৰি ল'ম। আৰু লগতে ওচৰতে মোৰ লেভেল এটাটো আছে, ঠিক আছে, এই পইণ্টটো আৰু লগতে মোৰ লেভেল পাতৰ ওপৰত ক্লজিং দিয়ক, ফুল বডি, মই সদায় এই বস্তুখিনি ইউজ কৰোঁ, ফুল বডি গ্ৰীণ কেণ্ডেল, তেতিয়া মই ওপৰত ট্ৰেড ল'ম, নল'ম, ক্লিয়াৰ। ফুল বডি গ্ৰীণ কেণ্ডেলে ক্লজিং দিলে হৈ গ'ল, বঢ়িয়া, ওপৰত ট্ৰেড ল'ম। চিধা আমাৰ টাৰ্গেট ডাইৰেক্ট এই লেভেলটো টাৰ্গেট, নেক্সট টাৰ্গেট আমাৰ 50%। এইটো 50% ক'ৰ হৈ বুজি পাইছে, কালি যোনটো ৰেলী ফল হ'ল, সেই ৰেলীটোৰ য'ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু য'ত শেষ হৈছিল তাৰ 50%ৰ লেভেল এইটো ৰিকভাৰী লয় ন, 50% ৰিকভাৰী লয়, আৰু একজেক্টলি 50% ৰিকভাৰী লোৱাৰ পিছতে ইয়াত যেতিয়া ৰিভাৰ্চেল বা বিয়াৰিছ পেটাৰ্ণ মৰাইছে, আমি তললৈ ট্ৰেডটা প্লেন আপ কৰিলোঁ, ঠিক আছে। আৰু ইয়াত আমাৰ এটা ট্ৰেড আমাক ইয়াত লছ দিলে, এইটো ধুনীয়া আমাক টাৰ্গেট দিলে, প্ৰফিট দিলে। নেক্সট যেতিয়া ইয়াত ৰিভাৰ্চেল আমাক পেটাৰ্ণ দেখুৱাইছে, আৰু এই 50% লেভেলৰ তলত যেতিয়া ক্লজিং দিলে, চ' ইয়াত আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ আমাৰ এই লেভেলটোলৈ, ঠিক আছে। বেলেগ ডাঙৰ ট্ৰেড নালাগে, অলৰেডি প্ৰথম দিনটো অলপ লছ দিলে, ফুল ৰিকভাৰী হৈ পূৰা মজা প্ৰফিটত আছে। নেক্সট ডেটোত সৰু আমি টাৰ্গেটটা লৈছোঁ, ঠিক আছে। ইয়াত আমাক ধুনীয়াকৈ প্ৰফিট দিলে, আৰু আজি লজিকৰ মতে আমাৰ প্ৰাইজ একশ্যন আৰু
ছুপাৰ লেভেলৰ লজিকৰ মতে এই তিনিটাই ভেলিড ট্ৰেড আছিল লজিকটো বুজি পাইছে 50% ক্ৰছ কৰিব নোৱাৰিলে ক্ৰছ কৰা তেনেকুৱা আৰু ওপৰে গুচি গ'ল গৈছিল পুৰা গোটেইটো কভাৰ কৰিলে কালি যিমান পৰিছিল তাতকৈ বেছিয়ে গুচি গ'ল সেইটো হৈছে মাৰ্কেটৰ ষ্ট্ৰাকচাৰ মাৰ্কেটে সেই বস্তুখিনিকে মেইনটেইন কৰে ছেম হিষ্ট্ৰী ৰিপিটছ প্ৰাইজ একশ্যন ৰিপিটছ ক্লিয়াৰ আৰু আগতে মই দেখুৱাইছোঁ মই কৈছোঁ ইয়াৰ পৰা যিহেতু ছাপৰ্ট ল'লে পৰি গুচি গ'ল চাপ ৰিকভাৰী কৰি দিলে 50% লৈকে ৰিকভাৰী কৰি দিলে এইখিনি বস্তু মাৰ্কেটে ৰেচপেক্ট কৰে ঠিক আছে ইমান খাব নোৱাৰে আধা হওক আৰু মই আপোনাক ক'ব ফাৰ্ষ্ট টাৰ্গেট মোৰ এইটো আছিলে কিন্তু এই লেভেলটোক কেনেকুৱাকৈ ব্ৰেক কৰিলে ফুল বডি গ্ৰীণ কেনেকৈ ভাঙি দেখুৱাইছে মানে কি সি নেক্সটলৈ যাবই যদি গৈ এনেকৈ গৈ লাহেকৈ এডোখৰত ক্লজিং দিলেহেঁতেন বা ৰিজেকশ্যনডাল দেখুৱাই দিয়ে ইয়াত ক্লজিং মই ওলাই যিহেঁতেন তাৰপিছত গ'লেও মোৰ মতলব নাই পালোঁ নহয় এইখিনি কেপচাৰ কৰিলোঁ ন ইটছ এনাফ বুজি পালে সেই কেণ্ডেলটোৱে বহুত কথা কৈ যায় উইথ এক্সপিৰিয়েঞ্চ সেই বস্তুটো আপুনি ডেভেলপ কৰিব লাগিব শিকিব লাগিব বুজিব লাগিব কেনেকৈ বুজিব কেণ্ডেল চাই বেক টেষ্ট কৰিব ঠিক আছে চ' এই যোনটো কেণ্ডেল ষ্টিকৰ যোনটো বস্তু এই বস্তুটোক আৰু ডেভেলপ কৰিবলৈ নতুন এটা কোৰ্চ অলৰেডি আগৰ বেটছে মোক কৰিলে আপোনালোকৰ পৰা যদিও কোনোবাই কৰিব বিচাৰে কৰিব পাৰিব বাইনেৰী ওপৰত কোৰ্চ আপোনালোকে এই নাম্বাৰ গিভেন নাম্বাৰত কণ্টেক্ট কৰিব পাৰে আইডাৰ হোৱাটছএপ কৰক নহ'লে ডাইৰেক্ট ফোন কৰি কৰক আমি মাৰ্চৰ লাষ্টৰ সপ্তাহত আমি এই কোৰ্চ ষ্টাৰ্ট কৰিম আৰু এই কোৰ্চৰ ইন ডিটেইল ভিডিঅ' অতি সোনকালে পাব নাইবা আপুনি কল কৰক তাতো আপুনি ইন ডিটেইল ভিডিঅ' পাব অলৰেডি এটা ভিডিঅ' মই বনাই থৈছোঁ বাইনেৰী কোৰ্চ কি হয় ডেছক্ৰিপশ্যনত পাব ইয়াতো মই থাম্বনেইলটো লগাই সেই ভিডিঅ'টো এবাৰ চাই ল'বগৈ ঠিক আছে সেইটো কোৰ্চ ফিজ এপ্ৰক্সিমেটলি ইত্যাদি চব ডিটেইলছ আপুনি কল কৰিলে চব গম পাই যাব ঠিক আছে যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে প্ৰাইজ একশ্যনটো নেক্সট লেভেলত ডেভেলপ কৰিবলৈ আপোনালোকক সহায় হ'ব বিশেষকৈ যোনসকলে জব কৰে ট্ৰেডিং কৰিবলৈ দিনত সময় নাপায় তেখেতসকলে কৰিব পাৰিব যিহেতু 24 ঘণ্টা এই মাৰ্কেটখন খোলা থাকে কিন্তু মেইন কথা শিকি লওক তাৰপিছত কৰিব জঁপিয়াই নপৰিব প্ৰথমতে লাৰ্ণিঙত ফ'কাছ কৰক ক্লিয়াৰ এতিয়া আমি আকৌ কাইলৈ ছুপাৰ লেভেলৰ সহায়ত কি ধৰণে ট্ৰেড কৰিব লাগিব এতিয়া আমি এইখিনি আঁতৰাই দিওঁ ছুপাৰ লেভেল আমি এতিয়া উলিয়াই লওঁ ঠিক আছে বাকী আজি কোনে কিমান কি প্ৰফিট কৰিলে আপোনালোকে অলপ কমেণ্ট কৰি জনাব ভাল লাগিব মই চাম কোনে কি প্ৰফিট কৰিছে আৰু ভাল লাগিছে ইমান ধুনীয়াকৈ ৰেছপঞ্চ কৰিছে আপোনালোকে ৰিভিউ দিছে বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ এতিয়া আমি চাওক আমাৰ অলৰেডি কাইলৈ কি আছে ছুপাৰ লেভেল অলৰেডি আহি গ'ল এইখিনি আমাৰ হৈছে ছুপাৰ লেভেলছখিনি ঠিক আছে কাইলৈ আমি কোনডোখৰ ট্ৰেড কৰিম বা কোনডোখৰ ট্ৰেড কৰা এভইড কৰিম এই এভইড কৰা জেগা কিছুমান মই আপোনালোকক দেখুৱাই দিছোঁ কোনডোখৰ আমি এভইড কৰিম বা কোনডোখৰ আমি মমেণ্টামত ধুনীয়াকৈ ট্ৰেড কৰিব পাৰিম ইয়াৰ ওপৰত আমি ধুনীয়া মমেণ্টামত ট্ৰেড কৰিব পাৰিম আৰু আমি ট্ৰেড কৰাটো এইডোখৰ এটা অপৰচুনিটি বাইং অপৰচুনিটি পাম আৰু এইডোখৰত আমি ট্ৰেড নকৰোঁ ঠিক আছে আৰু এই পৰ্চনটোতো আমি ট্ৰেড নকৰোঁ এই দুটা পৰ্চন আমি কাইলৈ ট্ৰেড নকৰোঁ এই দুটা পৰ্চন হয়তো ছাইড ৱেজ দেখা পাব পাৰোঁ ক্লিয়াৰ আৰু আমি ক'ত ট্ৰেড কৰিম ইয়াৰ ওপৰত ধুনীয়া মমেণ্টাম এটা ইয়ালৈকে টাৰ্গেট লেভেল ট্ৰেড কৰিম ইয়াৰ ওপৰত ট্ৰেড কৰিম আৰু এইটো ব্ৰেক কৰিলে পূৰা ডাঙৰ বুলিছ মমেণ্টাম হ'ব ক্লিয়াৰ আৰু টাউন ছাইডত ট্ৰেড কৰিবলৈ হ'লে যদি ইয়াক ব্ৰেক কৰে আমি তললৈ ট্ৰেড কৰিম তলৰ ফালে ইয়ালৈকে আৰু ইয়াৰ পৰা যদি দেখুৱাই আমি ওপৰলৈ বাইং মমেণ্টাম এটা ট্ৰেড ল'ব পাৰিম একৰ্ডিং টু প্ৰাইজ যদি এইটো ব্ৰেক হয় আৰু তললৈ পৰি যাব লেভেলা পৰণ দিব মানে ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট ছাপৰ্ট লেভেল হয় ক্লিয়াৰ চ' এইখিনি নাম্বাৰখিনি মই এবাৰ পঢ়ি দিওঁ 22,188 22,241 22,326 22,414 তলৰ ফালে পঢ়ি দিছোঁ 22,101 22,049 21,964 21,878 ঠিক আছে চ' এইখিনি আছিলে লেভেলছ ছুপাৰ লেভেলছ আৰু প্ৰাইজসমূহক ব্যৱহাৰ কৰি আপোনালোকে ট্ৰেড কৰক বাট সদায় যোনটো ভিডিঅ'ত কওঁ I am not a financial advisor. Before taking any trade, consult your financial advisor only for educational purpose. এই যোনখিনি লেভেলছ আৰু প্ৰাইজ একশ্যন ইত্যাদি আপোনালোকক মই পঢ়াইছোঁ আজি ভিডিঅ'টো ইমানটোৱে আছিল লগ পাম নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং